ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ ৰিভিজন টেষ্ট 4ৰ যিটো 2 নম্বৰটো ষ্টৰি দিয়া আছে তাক পঢ়ি বুজাই দিম আৰু লগতে ইয়াত থকা কুৱেশ্যন আনচাৰসমূহ কৰি দিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ইয়াতে দিয়া আছে যে read the following passages carefully and answer the questions given below it. এই পেছেজটো খুব সাৱধানে পঢ়িব দিছে আৰু ইয়াত থকা যিবোৰ কুৱেশ্যন দিয়া আছে, মানে ইয়াতে যিবোৰ কুৱেশ্যন দিয়া আছে সেইবোৰৰ আনচাৰ কৰিব দিছে। The first great discovery that man had probably made was that of fire. কি কৈছে? মানুহে যি মহান ডিস্কভাৰী কৰিছিল, তাৰে ভিতৰত যিটো জুইৰ যিটো আৱিষ্কাৰ, সেইটো সকলোতকৈ সম্ভৱ মহান কি কৈছে ডিস্কভাৰী হ'ব পাৰে। We light a fire now by a match. আমি বৰ্তমান কি কৰোঁ, এটা মেটছেৰে এতিয়া জুই জ্বলাওঁ। But of course, matches are quite recent things. কিন্তু কি কৈছে, যিটো মেটছ বা চলাই সেইটো কেইদিনমানৰ আগত মানে অহা বা অলপ সময়ৰ আগতহে অহা এইটো এটা বস্তু। In older times, fire was made by rubbing two flames against each other. মানে পুৰণি দিনবোৰত বা একেবাৰে অতীতত, আগৰ দিনবোৰত যেতিয়া মেটছ নাছিল বা চলাই নাছিল, তেতিয়া জুই জ্বলোৱা হৈছিল। কেনেদৰে? মানে জুই সৃষ্টি কৰিব পৰা এবিধ যি কঠিন শিল, তাক ঘঁহি পেলাই। Till a spark came and this spark set fire to a piece of dry straw or some other dry things. আৰু কেতিয়ালৈকে তেনেকৈ ঘঁহি থকা হৈছিল কঠিন জুই সৃষ্টি কৰিব পৰা শিল দুটা ইটো সিটোৰ লগত, মানে যেতিয়ালৈকে জুইৰ ফিৰিঙতি নাহে। আৰু এই ফিৰিঙতি যেতিয়া আহিব তেতিয়া কি কৰিছিল, হয়তো তেনেকৈ শুকান খেৰ বা তেনেধৰণৰে কিবা শুকান বস্তু দি দিয়া হৈছিল। Fire sometimes occurs by themselves in the forest by friction between two flames or something else. তাৰপিছত কি কৈছে যে জুই কেতিয়াবা সৃষ্টি হৈছিল মানে নিজে জংঘলত জুইৰ কেতিয়াবা নিজে সৃষ্টি হৈছিল। কি হৈ পেলাই দুটা শিলে খুন্দা খাই বা বেলেগ কাৰণত তেনেকৈ সৃষ্টি হৈছিল। The animals were not clever enough to learn anything from this. আৰু ইয়াৰ পৰা কিবা শিকিবলৈ এনিমেলবোৰ বা জীৱ জন্তুবোৰ ইমান চতুৰ নাছিল। মানুহে যেনেদৰে চতুৰ বা টেঙৰ, তেনেদৰে জীৱ জন্তুবোৰ চতুৰ নাছিল। But man was cleverer. কিন্তু কি কৈছে, মানুহবোৰ মানে জীৱ জন্তুতকৈ চতুৰ আছিল, টেঙৰ আছিল। He saw the use of fire. আৰু মানুহবোৰে এই জুইৰ ব্যৱহাৰটো দেখা পাইছিল। It kept him warm in winter. আৰু এইটোৱে মানে জুয়ে কি কৰিছিল, মানুহক মানে ঠাণ্ডাত গৰম কৰি ৰাখিছিল। And frighten away his enemies. আৰু তাৰ যিবোৰ এনিমি মানে শত্ৰু,
শত্ৰুবোৰক ইয়াৰ পৰা আঁতৰত ঠেলি দিছিল বা আঁতৰাই দিছিল। তেতিয়া মানুহৰ শত্ৰু কোন আছিলে? তেতিয়া দ্য উইক এনিমেলছ। কি কৈছে ইয়াতে? দ্য উইক এনিমেলছ, মানে ডাঙৰ ডাঙৰ জীৱ জন্তুবোৰ। চ' যেতিয়াই মানে এটা জুইৰ সৃষ্টি হৈছিল, দ্য মেন এণ্ড দ্য ওমেন মাষ্ট হেভ ট্ৰাইড টু কিপ ইট বাই থ্ৰয়িং ড্ৰাই লিভছ ইনটু ইট। আৰু যেতিয়াই মানে জুইৰ সৃষ্টি হৈছিল, মানুহবোৰে বা মানে কি আৰু পুৰুষ বা মহিলাই সিহঁতে কি কৰিব লাগিছিল? নিশ্চয় সিহঁতে ট্ৰাই কৰিছিল, মানে চেষ্টা কৰিব লাগিছিল এই জুইক ধৰি ৰাখিবলৈ কাৰণে। আৰু কেনেদৰে জুই ধৰি ৰাখিছিল? যি শুকান পাত আছিল তাতে জাপি দি পেলাই। দে ডিড নট ৱান্ট ইট টু গ' আউট। আৰু ইয়াক মানে তেওঁলোকে নুমাই পেলাবলৈ বিচৰা নাছিল। Slowly they must have found that they themselves could produce a spark and a fire by rubbing flames together. আৰু কি কৈছে? লাহে লাহেকৈ তেওঁলোকে নিশ্চয় বিচাৰি পাইছিল এইটো যে তেওঁলোকে নিজেই দুটা জুই উঠিব পৰা কঠিন শিলক লৈ ফিৰিঙতিৰ সৃষ্টি কৰিব পাৰে, ঘঁহি আৰু তেনেদৰে জুই তেওঁলোকে ধৰি ৰাখিব পাৰে বা জুই জ্বলাব পাৰে। দিছ ৱাজ এ গ্ৰেট ডিস্কভাৰী ফৰ দেম। আৰু এইটো তেওঁলোকৰ বাবে কি আছিল? বহুত এটা মহান সৃষ্টি আছিল বা ডিস্কভাৰী আছিল। এণ্ড ইট গেভ দেম some power over the other animals. আৰু এইটোৱে তেওঁলোকক কি দিছিল? বেছিকৈ শক্তি দিছিল, অলপ মানে শক্তি দিছিল কিহতকৈ? অন্য যিবোৰ এনিমেল আছিল সেই সময়ত, জীৱ জন্তু আছিল, তাতকৈ এই জুইৰ সৃষ্টি হোৱাৰ পাছত মানুহক অলপ অধিক মানে কি দিছিল? শক্তি দিছিল। কুৱেশ্যনছ, ইয়াতে কুৱেশ্যনবোৰ দিয়া আছে। এইটো দিয়া আছে, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট গ্ৰেট ডিস্কভাৰী ডেট মেন হেড প্ৰবাবলি মেড। মানে প্ৰথমটো মহান ডিস্কভাৰী মানুহৰ দ্বাৰা কোনটো হ'ব পাৰে সম্ভৱ? সেইটো কথা সুধিছে। আনচাৰ লিখিবা, ফায়াৰ ৱাজ দ্য ফাৰ্ষ্ট গ্ৰেট ডিস্কভাৰী ডেট মেন হেড প্ৰবাবলি মেড। মানুহৰ দ্বাৰা যিমানবোৰ সৃষ্টি কৰা হৈছে, মানে প্ৰথমটো যিটো মহান আৱিষ্কাৰ, সেইটো সম্ভৱ জুই হ'ব পাৰে বুলি কৈছে। তাৰপিছত বি, হাউ ডু উই লাইট এ ফায়াৰ নাও। এতিয়া আমি কেনেদৰে জুই জ্বলাওঁ? ইয়াৰ আনচাৰ লিখিবা, উই লাইট এ ফায়াৰ নাও বাই এ মেটচ। এতিয়া আমি এটা মেটচেৰে বা চলাইৰে জুই জ্বলাওঁ। তাৰপিছত চিটোত সুধিছিল, হাউ ৱাজ দ্য ফায়াৰ মেড ইন অল্ডাৰ টাইমছ। মানে পুৰণি দিনবোৰত কেনেদৰে জুই জ্বলোৱা হৈছিল? ইয়াৰ আনচাৰ লিখিবা, ইন অল্ডাৰ টাইমছ ফায়াৰ ৱাজ মেড বাই ৰাবিং টু ফ্লেমছ এগেইনষ্ট ইচ আদাৰ। তাৰপিছত ডিটোত দিয়া আছিল, whenever a fire started, how did the men and women try to keep it? যেতিয়া এবাৰ মানে জুই আৰম্ভ হৈ গৈছিল, সৃষ্টি হৈছিল, জুই ওলাইছিল, তেতিয়া কেনেদৰে ইয়াক মানে ধৰি ৰাখিব চেষ্টা কৰিছিল তেতিয়াৰ পুৰুষ বা মহিলাই? সেইটো কথা সুধিছে। আনচাৰ লিখিবা, whenever a fire started, যেতিয়াই এটা মানে কি যেতিয়াই জুইৰ সৃষ্টি হৈছিল, দ্য মেন এণ্ড দ্য ওমেন মাষ্ট হেভ ট্ৰাইড টু কিপ ইট বাই থ্ৰয়িং ড্ৰাই লিভছ ইনটু ইট। যেতিয়াই মানে জুইৰ সৃষ্টি হৈছিল, মানুহে বা পুৰুষ মহিলাই তেতিয়াৰ নিশ্চয় চেষ্টা কৰিছিল ইয়াক কি কৰি পেলাই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। ইয়াতে মানে শুকান যিবোৰ পাত আছিল সেইবোৰ দলিয়াই পেলাই ইয়াতে দি পেলাই। তাৰপিছত ইটোত সুধিছিল, হাউ কুড দে প্ৰডিউচ এ ফায়াৰ। কেনেকৈ তেওঁলোকে
জুইৰ সৃষ্টি কৰিছিল সেইটো কথা সুধিছে ইয়াৰ আনসাৰত লিখিবা they themselves could produce a fire by rubbing flames together তেনেদৰে লিখিবা মই ইয়াতে ইমান বুজাই নাযাওঁ আৰু কাৰণ ভিডিঅ'টো দীঘলীয়া হৈ আহিছে তাৰপিছত F2ত দিয়া আছিল which discovery gave men some power over the other animals so অন্য এনিমেল বা জীৱ জন্তুৰ ওপৰত কোনটোৱে মানুহক অলপ শক্তি দিছিল বুলি কৈছে কোনটো আৱিষ্কাৰে ইয়াৰ আনসাৰত লিখিবা fire discovery gave men some power over the other animals এনেদৰে লিখিবা ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াৰলৈকে আছিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা